Hello students, ইয়াৰ আগৰটো ভিডিঅ'ত তোমালোকৰ বহুতৰে কমেন্ট আহিছে মেম আমাক ইম্পৰ্টেন্ট এছে লাগে মই তোমালোকক ইম্পৰ্টেন্ট এছে নিদু কাৰণ ৰেন্ডমলি কিবাও এছে আহিব পাৰে আৰু হয়তো যদি মই কিবাও তোমাক এছে এতিয়া যদি সাজেষ্ট কৰো তোমালোকে হেখন এছে চাই যোৱাৰ পিছত যদি এছে নাহে দেন obviously তোমালোক কনফিউজনত পৰিবা গতিকে এছে কেনেকৈ লিখিব পাৰিবা আৰু এছে লিখি কেনেকৈ স্কোৰ কৰিব পাৰিবা তাৰহে দুটামান আইডিয়া মই দি দিও এছে মেইন কথা হৈছে ক্ৰিয়েটিভ ৰাইটিং হয় তোমালোকে অলৰেডি শিকি আহিছা আগৰ ভিডিঅ'ত মই শিকাইছো তোমালোকক যে ৰেফাৰেন্স টু দা কনটেক্সট তোমালোকে কেনেকৈ লিখিবা লাইকৱাইজ তোমালোকে এছেটো তেনেকৈ লিখিব পাৰা এছেটো প্ৰথম মেইন কথা হৈছে ইন্ট্ৰোডাকশনটো এক্সামাইনাৰে প্ৰপাৰলি চাব দেন আহে তোমাৰ বডি পাৰ্টটো এণ্ড ৰাইট লাষ্টত আহিব তোমাৰ কনক্লুজনটো গতিকে এই তিনিটা মেইন পইণ্ট যদি তুমি ষ্টেণ্ডাৰ্ড লেংগুৱেজ ইউজ কৰি পেলাই তুমি যদি লিখা তেনেহ'লে তুমি চিয়ৰলি ভাল মাৰ্কছ পাবা ফাৰ্ষ্ট কথা হৈছে ইন্ট্ৰোডাকশন লিখিবা যদি সাপোজ ডেইলি এক্সাৰসাইজৰ ওপৰত আহিছে তেন তুমি লিখিবা যে ডেইলি এক্সাৰসাইজ কিয় কৰে মানুহে এক্সাৰসাইজ মানুহৰ লাইফত কিয় নিডেড হয় মানে সেই টপিকটো ওপৰত তুমি কিহৰ কাৰণে নিড আছে টপিকটো দি কি এছ'চিয়েট কৰিব পাৰা সব লিখিবা দেন বডি পাৰ্টটো লিখিবা পাৰ্টিকুলাৰ টপিকটোৰ যিটো হেডলাইন সাপোজ ডেইলি এক্সাৰসাইজ তুমি ইন্ট্ৰোডাকশনত লিখিলা যে এক্সাৰসাইজ আমাক কিয় নিডেড হয় এক্সাৰসাইজ আমাক কিয় সাজেষ্ট কৰে আজি ডে টু ডে লাইফত আমাৰ কি প্ৰবলেমছ আহিছে আৰু তাত এক্সাৰসাইজে আমাক কেনেকৈ হেল্প কৰে সেকেন্ডলি তোমালোকে বডিটোত লিখিব পাৰা যে ডেইলি এক্সাৰসাইজে আমাক কেনেকৈ হেল্প কৰে ডেইলি এক্সাৰসাইজ কি ইনক্লুডেড হয় ডেইলি এক্সাৰসাইজত আমি কি কৰিব পাৰোঁ আমি যদি সুইমিংটো ইনক্লুড কৰিলে আমাৰ কি বেনিফিটছ হ'ব চোৱা এক্সামাইনাৰে ইমান ডেফটত গৈ পেলাই নাচায় এক্সামাইনাৰে তোমাৰ কেপাচিটিটো চাব যে তুমি সেই টপিকটোৰ ওপৰত কিমানখিনি লিখিব পাৰিছা গতিকে তোমাৰ ওপৰত ডিপেন্ড কৰিব যে সেই টপিকটো বহলাই তুমি কিমান দূৰলৈকে লৈ যাব পাৰা গতিকে ভয় খাব নালাগে টপিক যিয়ে নহওক জাষ্ট লিখি যাবা ইট ইজ অল এবাউট ক্ৰিয়েটিভ ৰাইটিং গতিকে তুমি সেইটো প্ৰপাৰলি লিখিছা সেইটো মেটাৰ নকৰে কিন্তু তুমি কেনেকৈ লিখিছা সেইটো মেটাৰ কৰিব গতিকে এইটো এটা সিক্ৰেট টিপ হয় তোমালোকে ল'ব পাৰা এণ্ড লাষ্ট কনক্লুজন পাৰ্টটোত তোমালোকে সময় দিব পাৰিবা যে আজিকালি ডে টু ডে লাইফত এনেকুৱা হৈছে গতিকে আমাক এই বস্তুটোৰ নিড হয় বা মানে তোমালোকৰ যিটো মন্তব্য হয় সেই মন্তব্যটো তোমালোকে লাষ্ট কনক্লুজন পাৰ্টটোত শিকাই দিবা থেংক ইউ মই ভাবোঁ যে তোমালোকে ভালকৈ এছে যিখিনি পাৰ্ট আছে তোমালোকে কমপ্লিট কৰিব পাৰিবা আৰু ইমান টানো এছে নাহে বহুত ইজি এছে আহিব আমি সৰুবাই এছে লিখি আহিছোঁ গতিকে ভয় নাখাবা কনফিডেণ্টলি এক্সামটো দি আহিবা